অবসৰী শিক্ষকৰ বিদায় বেলাত কৰো শিষ্যৰ মহামিলন খেলুৱৈ শিল্পী সাহিত্যিক কবি তথা আদৰ্শ শিক্ষক আব্দুৰ ৰহমানৰ বিদায় সভা বৰ্তমান প্ৰাক্তন সহকৰ্মী ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত ব্যতিক্ৰমী ধৰণে অনুষ্ঠিত বিদায় সভা বিদায় সভাতে উন্মোচন কৰা হয় তেখেতৰ স্বৰচিত কবিতা পুথি অনিত্য অভিলিপ্সা সকলো চাকৰি জীৱীৰে কৰ্মজীৱনৰ অন্ত পৰে ই এক চিৰন্তন সত্য নিৰ্দিষ্ট বয়সত অৱসৰ ল'বলগীয়া হয় চাকৰিৰ পৰা পিছে দৈপামত দেখা গ'ল বিদায় সভাৰ ব্যতিক্ৰমী দৃশ্য দৈপাম হাইস্কুলৰ শিক্ষকৰ বিদায় সভাৰ দায়িত্ব ল'লে প্ৰাক্তন ছাত্ৰ সমাজৰ লগতে গুণমুগ্ধসকলে মাহজোৰা পৰিশ্ৰম আৰু আৰ্থিক অনুদানেৰে আয়োজন কৰিলে বৃহৎ বিদায় সভাও সম্বৰ্ধনা 1982 চনত চাকৰি জীৱনৰ পাতনি মেলা আদৰ্শ শিক্ষক আব্দুৰ ৰহমানৰ আজি অৱসৰৰ দিনটোতে জনোৱা হয় সম্বৰ্ধনা লগতে উন্মোচন কৰা হ'ল তেখেতৰ স্বৰচিত অনিত্য অভিলিপ্সা নামৰ কবিতা পুথিখন পূৰ্বৰে পৰা সাহিত্য চৰ্চাত মনোনিৱেশ কৰা ৰহমানৰ বচা কবিতা পুথি আকাৰত প্ৰকাশ কৰিবলৈ দায়িত্ব লয় প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে প্ৰকাশন সমিতিৰ সভাপতি আব্দুল আৱাল সম্পাদক শ্বেখ ফাৰুক আব্দুল্লাহৰ লগতে জিয়াউৰ ৰহমান সাইফুল ইছলাম বজলুৰ ৰহমান আৰু হাইদৰ আলীৰ সহযোগত কবিতা পুথিখন প্ৰকাশিত হয় আছে দৈপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক মফজল হুছেইনৰ সভাপতিত্বত শিক্ষকজনৰ বিদায় সভাত উক্ত কবিতা পুথিখন উন্মোচন কৰে বিশিষ্ট অতিথি মানৱ দৰদী চিকিৎসক দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা লেখক ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ লগতে উপস্থিত থাকে টংলা মহাবিদ্যালয় শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ আব্দুল কৰিম খাৰবিটা বিশিষ্ট শিক্ষাবিদ মুক্তাৰুল ইছলাম তুলা আদৰ্শ হাইস্কুলৰ প্ৰধান শিক্ষক তথা অনুপ্ৰেৰণাদায়ক বক্তা মহিবুৰ ৰহমান বিশিষ্ট শিক্ষাবিদ মফিজউদ্দিন আহমেদ বিশিষ্ট সমাজসেৱক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি হবিবুৰ ৰহমানৰ লগতে বৃহত্তৰ দৰং জিলাৰ বিভিন্ন শিক্ষা অনুষ্ঠানৰ গুৰুমণ্ডলী ছাত্ৰ ছাত্ৰীৰ এনে মৰম চেনেহ পাই আপ্লুত হৈ বিদায় শিক্ষকজনে সমাজৰ বাবে আৰু বহুত কৰণীয় আছে বুলি মন্তব্য কৰাৰ লগতে অনাগত দিনত সাহিত্য ও লেখা মেলাৰ সৈতে নিজকে নিমজ্জিত কৰিব বুলি প্ৰকাশ কৰে বিদ্যালয় বৰ্তমান প্ৰধান শিক্ষক ইব্ৰাহিম আলীয়ে ভাষণ প্ৰসংগত তেখেতে বৃহৎ দৈপাম অঞ্চলৰ প্ৰতি বিদায় শিক্ষকগৰাকী আগবঢ়োৱা অৰিহণাৰ কথা বাৰুকৈ আলোকপাত কৰাৰ লগতে এগৰাকী আদৰ্শ কৰ্তব্যপৰায়ণ নিষ্ঠাবান নিৰ্ভীক সহকৰ্মী বিদায় বেলাত আৱেগিক হৈ পৰে বিদায় শিক্ষাবিদগৰাকীৰ এই অৱসৰে অঞ্চলটোৰ শৈক্ষিক দিশত অতুলনীয় অভাৱ বিৰাজ কৰিব বুলি মন্তব্য কৰে সহকৰ্মী তথা অভ্যৰ্থনা সমিতিৰ সম্পাদক জিয়াউৰ ৰহমানে শিক্ষকগৰাকীৰ বিদায় বেলাত বিদ্যালয় শিক্ষক কৰ্মচাৰীৰ মাজত এক শোকৰ ছাঁ বিৰাজ কৰে মই এই শুভেচ্ছাটোত মই অধিক আনন্দিত হৈছোঁ আৰু মই অভিভূত হৈছোঁ যে মোৰ ছাত্ৰসকলে মোক ভাল পায় মৰম কৰে এজন শিক্ষক হিচাপে এইখিনি পাই মই সঁচাকৈ আনন্দিত মোৰ সুদীৰ্ঘ 27 বছৰীয়া কাৰ্যকালটোত মই লগ পোৱা প্ৰাক্তন ছাত্ৰমণ্ডলীক পৰা আৰম্ভ কৰি আজিলৈকে সকলো ছাত্ৰ ছাত্ৰীক মই নিজৰ ভাই নহ'লে সন্তান এনেকৈ মৰম কৰি আহিছোঁ নিজৰ বুলি ভাবি মই সিহঁতক যি মৰম দিছোঁ সিহঁতে কেতিয়াও পাহৰিব পৰা নাই যাৰ বাবে আজি তেওঁলোকে আপ্লুত হৈ মোক এনেকৈ হিয়া বিদাৰি বিদায় সম্ভাষণ জনাইছে কবিতাবোৰ সাহিত্য এইবোৰ হৈছে মোৰ ছাত্ৰ জীৱনৰ পৰা মই খুব ইয়াৰ প্ৰতি মোৰ এটা আকৰ্ষণ আছিল আৰু বিভিন্ন ৰকমৰ সাহিত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ নিজে অংশ লৈছোঁ কবিতা হিচাপে পুথি হিচাপে এনেকৈ বহুত কবিতা লিখিছোঁ মই ছপা কৰিম বুলি ভবা নাছিলোঁ কিন্তু মোৰ এই প্ৰিয় ছাত্ৰমণ্ডলীয়ে তেওঁলোকে আগবাঢ়ি আহি মোৰ এই কবিতা পুথিকেইটা পৰা কবিতা বাছি তেওঁলোকে কবিতাটো পুথি হিচাপে অনিত্য অভিলিপ্সা নাম দি প্ৰকাশ কৰিছে মই তেওঁলোকলৈ মোৰ সেয়া ভৰা অভিযোগ দিছোঁ কবিতাত কিন্তু বহুতো কম সময়ৰ ভিতৰতে ছপা কৰাৰ কাৰণে হয়তো কিছু ভুল ত্ৰুটি থাকি যাব পাৰে এইটো পাঠকবৃন্দই এইটো আদৰি ল'লে মই বাৰে বাৰে প্ৰশ্ন কৰে আচলতে আজিও মই বক্তব্যত কৈছোঁ যে তোমালোকে ভাবিছে নেকি যে মই হেৰাই গ'লোঁ অৱসৰ লৈ মই একেবাৰে নিঃশেষ হৈ গ'লোঁ নাই মই নতুন জীৱন প্ৰেৰণা পাম কাম কৰিম আৰু সেইটো হৈছে যে অৱসৰত মই কি কৰিম কিছু কৰিবই লাগিব সমাজখন আছে মই আছোঁ মই সমাজৰ এটা অংগ এই সমাজখন বহুত বিচলিত এটা সমাজ বহুত বদনামৰ গঠিত এটা সমাজ তাক আমি নতুন এটা ৰাস্তা দেখুৱাব লাগিব নতুন প্ৰজন্মৰ আগত আমি নতুন ছবি আঁকি দেখুৱাব লাগিব আৰু তাৰ বাবে আমি অৱসৰী শিক্ষকসকলে এটা প্ৰেৰণা উৎস হৈ তেওঁলোকৰ আগত থিয় হ'ব লাগিব আৰু মোৰ জীৱনটো তেনেকুৱা হ'ব বুলি মই আশা ৰাখোঁ মোৰ যিহেতুকে মোৰ পৰিয়ালৰ চিন্তাও আছে তাৰ লগতে মোৰ ব্যক্তিগতভাৱে মই সমাজৰ লগত জড়িত থাকিবলৈ আশা ৰাখিছোঁ উচ্চ ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক আলহাজ
আব্দুর রহমান সাহাবৰ তেখেতে অৱসৰ হৈছে আৰু তেখেতৰ অৱসৰ হোৱাৰ কাৰণে আজি তেখেতৰ বিদায় সভা আছিল। তো লগতে তেখেতে এখনি কবিতা পুথি লিখি উলিয়াইছিল আৰু এই কবিতা পুথিখনৰ কথা অৱশ্যে আমি আগতে গম পোৱা নাছিলোঁ। আমাৰ দৈপাম উচ্চ ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক জিয়াউৰ ৰহমান তেখেতৰ লগত যথেষ্ট আলোচনাত মিলিত হৈছিল আৰু সেই কবিতাবিলাক তেখেতে এদিনত লিখা নাই, বহুত দিনত লিখিছিল লাহে লাহে। আৰু সেই কথাবিলাক জিয়াউৰ ৰহমানে জানিব পাৰি আমাৰ লগত আলোচনা কৰিছিল যে তেখেতৰ বিদায়ী দিনাখন আমি যদি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ দৈপাম উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰুসকলে মিলি যদি সেই কবিতা পুথিখনক আমি উন্মোচন কৰিব পাৰোঁ, পাব্লিছ কৰিব পাৰোঁ, তাই আলোচনা হৈছিল। আৰু সেই মৰ্মেই আমাৰ যৌথভাৱে এখনি আমাৰ সমিতি অভ্যৰ্থনা সমিতি গঠন হৈছিল আৰু মোকে অভ্যৰ্থনা সমিতিৰ সভাপতি পাতি এখন যৌথভাৱে আমাৰ দৈপাম হাইস্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল মিলি আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছিলোঁ। সঁচাকৈ আজি বৰ আমি আনন্দিত হৈছোঁ। আমাৰ মংগলদৈৰ শ্ৰীযুত ডক্টৰ দেৱ ছাৰ এই কবিতা পুথিখনৰ উন্মোচন কৰি থৈ গৈছে। তেখেতে ইয়াত আহিছিল, তেখেতৰ যথেষ্ট মূল্যৱান বক্তব্য আমি শুনিবলৈ পাইছোঁ। তাৰ লগতে আমাৰ আব্দুৰ ৰহমান ছাৰৰ বন্ধু টংলা কলেজৰ প্ৰফেসৰ ডক্টৰ আব্দুল কৰিম সাহেব তেখেত আহিছিল। আমাৰ খাৰুপেটীয়াৰ অৱসৰপ্ৰাপ্ত ভাইচ প্ৰিন্সিপাল মুক্তাউল ইছলাম সাহেব, এনেকৈ আমাৰ বহু কেইজন গুণী জ্ঞানী ব্যক্তিসকল ইয়াত আছিল আৰু বহুত অৱসৰ ব্যক্তিসকল ইয়াত আহিছিল। আমাৰ ধুলাৰ মহিবুৰ ছাৰ তেখেত আহিছিল। সঁচাকৈয়ে আজিৰ আমাৰ এই সভাখন অলপ বেলেগ ধৰণে মানে হৈছে আৰু এই সভাখনত আমাৰ প্ৰাক্তন ছাত্ৰ, বৰ্তমান ছাত্ৰ, আমাৰ সমাজৰ বিভিন্ন দল সংগঠন আৰু আমাৰ শিক্ষাগুৰুসকলে খুব এটা বেলেগ ধৰণেৰে এই অনুষ্ঠানখন সাজি উঠাই আমাৰ আব্দুৰ ৰহমান ছাৰক বিদায় দিছে। তাৰ কাৰণে সঁচাকৈয়ে আমি আনন্দিত হৈছোঁ। তেখেতৰ বিদায় বেলাত এইখন বিদ্যালয়ৰ দিনত তেখেতে যি অৰিহণা মানে আগবঢ়াই থৈ গৈছিল, তাৰ লগতে তেখেতে ঠিক যুৱ অৱস্থাত তেখেতে খেল জগতত যি এটা আলোড়ন সৃষ্টি কৰি থৈ গৈছিল। তেখেতে ফুটবলৰ এজন ভাল কিপাৰ আছিল, গলকিপাৰ আছিল। তেখেতে ৰেফাৰী হিচাপে যথেষ্ট ভাল আছিল। তাৰ লগতে এই অঞ্চলত প্ৰথম যদি ক্ৰিকেট খেলৰ আৰম্ভণি হৈছে ক'ব গ'লে আমাৰ এই মাইনৰিটি অঞ্চলত দলগাঁও সমষ্টিত খাৰুপেটীয়া অঞ্চলত প্ৰথম ক্ৰিকেটৰ যি এটা মানে আৰম্ভণি হৈছিল সেইটো কিন্তু আমাৰ আলহাজ আব্দুৰ ৰহমান সাহেব আৰু ডক্টৰ আব্দুল কৰিম সাহেব, এওঁলোক দুজনৰ জৰিয়তেই আমাৰ খাৰুপেটীয়া অঞ্চলৰ এই পিছপৰা মাইনৰিটি অঞ্চলত ক্ৰিকেট খেলৰ যি আৰম্ভণি হৈছিল তেখেতসকলৰ পৰাই, আৰু তেখেতসকলে আৰম্ভণি কৰি আমাৰ এই অঞ্চলত ক্ৰিকেটৰ এটা ভাল ব্যৱস্থা কৰি থৈ গৈছে। গতিকে আজি সকলোকে ধন্যবাদ জনাইছোঁ। তেখেতৰ কবিতা পুথিখন পঢ়ি চবে ভাল পাব আৰু তেখেতৰ অৱসৰী জীৱনৰ বাকীখিনি সময় মই ভাবোঁ সুন্দৰকৈ পাৰ হ'ব। তেখেতৰ এজন যোগ্য সন্তান তেখেত ডক্টৰ জাকিৰ হুছেইন আছে, তেখেতৰ জোঁৱায়েক ডক্টৰ আমিৰ হুছেইন মংগলদৈ কলেজৰ তেখেত প্ৰফেসৰ হয়। গতিকে তেখেতৰ আৰু এজনী সৰু ছোৱালী, তাইও মেডিচিন বিভাগৰে মানে মেডিকেল বিভাগৰে গুৱাহাটী ডাউন টাউন ইউনিভাৰ্চিটিৰ পৰা তেখেতে কোৰ্চ কৰি আছে, তাইও কোৰ্চ কৰি আছে। গতিকে তেখেতৰ এটা সুন্দৰ পৰিয়াল, ভাল শিক্ষিত উচ্চ শিক্ষিত পৰিয়াল। মই ভাবোঁ তেখেতৰ বাকী জীৱন লিখা লিখি পঢ়া শুনাত ব্যস্ত থাকিব, সমাজৰ ভাল ভাল কাম কৰিব পাৰিব আৰু সমাজৰ কাৰণে ই এটা বৰ খুব মানে তেনেকুৱা আমাৰ কাৰণে এটা খুব ভাল মানে তেওঁৰ পৰা আমি আশা কৰিম। তেওঁ আমাক ভাল এটা সমাজৰ কাৰণে তেনেকুৱা অতুলনীয় কিছু দিব পাৰিব তেখেতৰ লিখাৰ মাজেৰে। ধন্যবাদ। জীৱনত মই এই বয়সত আকৌ এটা নতুন প্ৰাণ পাইছোঁ। ইয়াৰ মানুহৰ, ইয়াৰ ছাত্ৰ ছাত্ৰী, ইয়াৰ শিক্ষক, বিদায়ী শিক্ষক আৰু আটাইবিলাক ইয়াৰ মানুহৰ যিটো সংঘবদ্ধতা, মই অন্ততঃ ভাবিছোঁ যে আজিৰ সময়ত বাৰে বাৰে যে আমি অনুভৱ কৰোঁ সমাজ শেষ হৈ গ'ল, সমাজ শেষ হৈ গ'ল, সমাজ ভাঙি গ'ল, ল'ৰা ছোৱালী বিয়া হ'ল, ইয়াত আহি সেই অনুভৱ কেতিয়াও নহয়। ইয়াত নতুন প্ৰাণ পাইছোঁ, আমি যেন সমাজ আকৌ গঢ়িব লৈছোঁ, মোৰ তেনেকুৱা এটা অনুভূতি হৈছে। ইয়াত মই কোনো বিভেদৰ চিন্তা পোৱা নাই, ইয়াত ভাষাৰ কোনো মই সংকট দেখা নাই, ইয়াত মই কোনো এটা ভয়ানক যে বেয়া দিন আহিছে মই কেতিয়াও ভবা নাই। সেইবাবে মই সদায় আশাবাদী আৰু মই আজি এই অনুষ্ঠানলৈ আহি মই এটা নতুন প্ৰাণ পাইছোঁ। মই যেন 100 বছৰ জীয়াই থাকিম, মোৰ এনেকুৱা লাগিছে। মই গতিকে আশা ৰাখিছোঁ এই সম্প্ৰীতি, এই আশা সদায় বাচি থাকক, চিৰদিন প্ৰবাহমান হওক ব্ৰহ্মপুত্ৰ নদীৰ। আমি দৈপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালবৰ্গ তথা
আমাৰ এই অঞ্চলৰ আমাৰ দৈপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাজৰ তৰফৰ পৰা আমাৰ দৈপাম উচ্চ ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক আব্দুৰ ৰহমান ডাঙৰীয়া তেখেতৰ চাকৰি জীৱনৰ আজি অৱসৰৰ দিন। এই দিনটোত আমি তেখেতক আগতীয়াকৈ কথা দি থৈছিলোঁ তেখেতৰ স্বৰচিত কবিতাৰ পুথি আমি আজিৰ দিনটোত উন্মোচন কৰিম। আৰু আজি আমি এজন আমাৰ দৰং জিলাৰ বিশিষ্ট ব্যক্তি মানৱ দৰদী চিকিৎসক প্ৰাক্তন দৰং জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ ছাৰৰ উদ্যোগত তেখেতৰ দ্বাৰা উন্মোচন কৰাব পাই আমি নথৈ আনন্দিত হৈছোঁ। আমি দৈপাম হাইস্কুলৰ পৰিয়াল আৰু আমি প্ৰাক্তন ছাত্ৰ সমাজ আজি আমি নথৈ আনন্দিত যে আমি আমাৰ পৰম পূজনীয় আমাৰ শিক্ষাগুৰুজনাৰ কবিতাৰ পুথি আমি তেখেতৰ হাতত তুলি দিব পাৰিছোঁ। এই আমাৰ আজিৰ দিনৰ কাৰণে আমাৰ মহান সাফল্য বুলি অনুভৱ কৰিম। এজন বিৰল প্ৰতিভাৰ গৰাকী, তেখেতৰ লগত তুলনা কৰা আন কোনো মানুহ বা শিক্ষক মই নেদেখোঁ। হয়তো তেখেততকৈ আৰু ভাল শিক্ষক থাকিব পাৰে, কিন্তু তেখেতে বহুল এটা প্ৰতিভাৰ গৰাকী, এজন মানুহ একে লেঠাৰিয়ে এজন ভাল খেলুৱৈ, এজন ভাল শিক্ষক, এজন ভাল অভিভাৱক, এজন ধৰ্মপৰায়ণ নাগৰিক। গতিকে তেখেত আমাৰ অঞ্চলৰ উজ্জ্বল জ্যোতিষ্ক। তেখেতে এই উজ্জ্বল জ্যোতিষ্ক হৈ আমাৰ এই অঞ্চলৰ প্ৰাক্তন ছাত্ৰ সমাজক যি নিদৰ্শন দি থৈ গ'ল আমি কেতিয়াও নাপাহৰিম। আৰু তেখেতৰ দৰে আৰু বহুত শিক্ষক আমাৰ মাজত আছে। মই আৰু এটা নাম ইয়াত উল্লেখ কৰিম যে আমাৰ এইখন বিদ্যালয়ত তেখেতৰ লগত একেলগে চাকৰি কৰিছিল শ্বেখ আছাদুল্লাহ মণ্ডল। তেখেত বৰ্তমান লক্ষ্ণৌ স্থিত এখন চেণ্ট্ৰেল স্কুলৰ ইংলিছ মিডিয়াম স্কুলৰ প্ৰিন্সিপাল। তেখেত আমাৰ বিদায়ী প্ৰাৰ্থীগৰাকীৰ ভাল বন্ধু আছিল। তেখেতৰ অডিঅ' ক্লিপটো আপোনালোকে শুনিছে নিশ্চয়। গতিকে তেখেতৰ মনৰ যি বেদনা, সেই বেদনা আজি আমি অনুভৱ কৰিব পাৰিছোঁ। আমি নথৈ আনন্দিত হৈছোঁ। হয়, তেখেতৰ অৱসৰে আজি আমাক শূন্যতা আনি দিছে। আমাৰ বিদ্যালয়ৰ আমি অহাকালিৰ পৰা আমি বিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে তেখেতৰ ছবিখন আমি যেতিয়া খালী পাম আমাৰ প্ৰাণে নামানিব। আমি ৰৈ থাকিব নোৱাৰিম আৰু তেখেতৰ অভাৱ আমি অনুভৱ কৰি থাকিব লাগিব। কাৰণ তেখেত বহি থকা মানুহ নাছিল। তেখেত যদিও শাৰীৰিকভাৱে অসুস্থ, কিন্তু কোনো দিনেই মই চকীখনত বহি থকা দেখা নাই। বিদ্যালয়ত আহি লগে লগে ক্লাছৰুমত সোমাই যোৱা, কোনটো ক্লাছ খালী থাকে সেইটো ক্লাছত সোমাই যোৱা, ছাত্ৰ ছাত্ৰীৰ লগত গোটেই দিনটো কটোৱা ইত্যাদি ইত্যাদি আমাৰ চকুত পৰিছিল। গতিকে কালিৰ পৰা এই বস্তুটো আৰু নাপাম। বেয়াকৈ দুখ লাগিছে, বহুত আমি মৰ্মাহত হৈছোঁ। তেখেতৰ অৱসৰী জীৱন আজিৰ পৰা হয়তো ষ্টাৰ্ট হ'ব। আমি এইটোৱে কামনা কৰিম, যেনেকৈ তেখেতে আমাৰ এই অঞ্চলখনক দি থৈ গ'ল বহু কিবা কিবি, আমি আশীৰ্বাদ কৰিম যাতে তেখেত দীৰ্ঘায়ু হয়, সুস্বাস্থ্যৰে যাতে দীৰ্ঘায়ু হৈ থাকে আৰু ভৱিষ্যত জীৱনত যাতে সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ সমাজৰ যিবিলাক ত্ৰুটি, যিবিলাক আমাৰ দুখ সমাজত আছে, তেখেতৰ বক্তৃতাত আজি কৈছে, সেই কামবিলাকত যদি লাগি থাকে, সেইবিলাক যদি সংশোধন কৰিব পাৰে, তেতিয়াহ'লে আমাৰ সমাজখন নিশ্চয় বহি নাথাকিব, আগুৱাই যাব। তেখেত আমাৰ বিদ্যালয়ত থাকোঁতে যেনেকৈ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যোৱাৰ দিশত তেওঁ পথ প্ৰদৰ্শক আছিল, ঠিক এনেকৈ তেখেত যাতে সমাজখনকো আগুৱাই লৈ যাব পাৰে তাৰে কামনা কৰিম।